हिंदू विरोधी हुशियार हिंदू विरोधी हुशियार जय जय श्री राम जय श्री राम দুষ্কৃতি শাস্তি চাই দুষ্কৃতি শাস্তি চাই জয় শ্রীরাম জয় জয় শ্রীরাম। হয় দাদা, আজি ইয়াত দেখা গৈছে অসম বংগ সীমান্তৰ এটা ৰাজহুৱা হৰি মন্দিৰত কোনোবা দুষ্কৃতি এটা সন্দেহজনক মাংস থৈ গৈছে, এই সন্দৰ্ভত কি ক'ব? হয়, নমস্কাৰ, জয় শ্ৰীৰাম। মই মানিকৰা ৰাষ্ট্ৰীয় বজৰং দল ধুবুৰী জিলা সভাপতি। আমি ৰাতিপুৱা গম পালো যে ছাগলী আজি হৰি মন্দিৰত কোনো বা দুষ্ট চক্ৰই বা মুছলমান হৰি মন্দিৰত গো মাংস পেলাই যায়। তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় বজৰং দল, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু হিন্দু সমাজ মিলি অসম বংগ যি ৰোড আছে মেইন হাইৱে, এইটো আমি ৰাস্তা ব্লক কৰোঁ। আৰু লগতে আমি এটা কথা প্ৰশাসনক দাবী জনাওঁ, অতি সোনকালে আমাৰ SP মহোদয় আমাৰ ইয়াত আহিব লাগে আৰু প্ৰতিশ্ৰুতি দিব লাগে। আৰু লগতে মন্দিৰত CC কেমেৰাও লগাব লাগে, লগতে প্ৰতিশ্ৰুতি দিব লাগে যি দুষ্ট চক্ৰই বা দুষ্কৃতিকাৰীয়ে যে গো মাংস পেলাইছে অতি সোনকালে এৰেষ্ট কৰিব লাগে। আৰু যদি SP ছাৰে আমাৰ ইয়াতে নাহে তেতিয়াহ'লে আমি ৰাস্তা খুলি নিদিওঁ। তো দেখা গৈছে কেইদিনমান পূৰ্বতো কিন্তু বটেৰহাটত এটা ঘৰত এনেকুৱা এটা ঘটনা হৈছে, কিন্তু আৰক্ষীয়ে কোনো পদক্ষেপ লোৱা নাই, এই সন্দৰ্ভত কি ক'ব? আপোনালোকে বটেৰহাট বুলি কোনো কথা, বটেৰহাটতো যোৱা ঈদৰ 2 দিন পিছত গৌ মাংস দিছে, এইটো কথা নহয়। তাৰ পিছতো লাভজেহাতো হৈ আছে ধুবুৰী জিলাত, এইটো আমি পুৰা কাম কৰি আছো। কিন্তু এইটো ক্ষেত্ৰত প্ৰশাসনেও কাম কৰি আছে। কিন্তু এটা আমি দাবী জনাওঁ, অতি সোনকালে আমাৰ SP মহোদয় ইয়াতে আহিব, তাৰ পিছতে আমি ৰোড খুলি দিম।